জৱানবন্দী পুঁজিৰ কাৰণে আপুনি SDC অফিচত যাব নালাগে আৰু আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টও তেনেকুৱা কামবোৰ কৰি আছে আঁচনিবোৰ আজি বন্দে বহুত বহুত ধন্যবাদ সন্মানীয় সকলোৰে প্ৰিয় কমল দাস বিজয় দাস আগেদি ক'ত যায় কেমেৰা পানী হাজদা সংগীতা পাছকে মেজু হেমব্ৰম লক্ষ্মী মাৰ্টি মঞ্জু বেতৰুৱা মৈদাম তো এনেকুৱা এটা পৰিৱেশ আজি সৃষ্টি হ'বলৈ সক্ষম হৈছে কাৰণ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আমাৰ 5টা জিলাত যে ভ্ৰমণ কৰিলে তাৰ পিছৰ পৰাই আমাৰ গোটেই বিটিআৰ অঞ্চলত সকলো ৰাইজে বিজেপিৰ প্ৰতি আকৰ্ষণ হৈছে তো তেনেকুৱাকৈ আমাৰ নাগৰিজুলি সমষ্টিটো আজি দুৱামাখা আমাৰ মাছগাড়ী BCDCত ইয়াতে 300তকৈ অধিক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা অহা বিভিন্ন দল সংগঠনৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে যোগদান কৰিছে তো তেনেকুৱাকৈ বিভিন্ন BCDCত আমাৰ পৰ্যায়ক্ৰমে তেনেকুৱা যোগদান কৰি আছে আৰু 90% আমাৰ নাগৰিজুলি সমষ্টিত বিশেষকৈ আমাৰ বিজেপিৰ দলীয় কাৰ্যকৰ্তাই আছে বুলি ক'ব পাৰি তো যিসকল অলপমান বেলেগ বেলেগ দলত আছিল তেওঁলোকো মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছৰ পৰা তেওঁলোকো আহি কিনে এতিয়া বিজেপিত যোগদান কৰি আছে তো মই ভাবোঁ আৰু কেইটামান দিন গ'লে ইলেকশ্যন চাপি অহাৰ লগে লগে 100% ইয়াতে আমাৰ নাগৰিজুলি সমষ্টিত বিশেষকৈ সব বিজেপি মুখীয়া হ'ব তেনেকুৱাকৈ বিভিন্ন বেলেগ সমষ্টিখিনিতো তেনেকুৱা যোগদান কাৰ্যসূচী চলি আছে আৰু সকলোৱে আজি বিজেপিক বিশ্বাস কৰিছে আশ্বাস লৈছে আৰু তেনেকুৱাকৈ সকলোৱে শান্তি আৰু সমৃদ্ধি বিচাৰে সকলোৱে উন্নয়ন বিচাৰে এইটো আপোনালোকে দেখাই পাইছে আজি যিখিনি আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সকলোৱে পাবলৈ সক্ষম হৈছে 1 টকা নিদিয়াকৈ আগত যিবোৰ ঘটলা আছিল সেই ঘটলাবোৰ আজিৰ দিনত নাইকিয়া হৈ গ'ল আৰু আমাৰ বিভিন্ন BTCৰ আঁচনিখিনি আমি দিবলৈ সক্ষম হৈছোঁ তো সেইকাৰণে মানুহখিনি আজি আগবাঢ়ি আহিছে আৰু বিজেপিক আঁকোৱালি লৈছে মই নাজানো আমিতো জানো যে BTCত বিজেপি আৰু UPPLৰ এখন চৰকাৰ আছে BPFৰো বহুকেইজন নিৰ্বাচিত জনপ্ৰতিনিধি আছে সঁচাকৈয়ে যদি সেইখন চৰকাৰী সভা হয় তেতিয়াহ'লে নিশ্চিতভাৱে যিটো পৰিষদীয় সমষ্টিত এই সভাখন অনুষ্ঠিত কৰিছে তাৰ জনপ্ৰতিনিধিজনক নিশ্চিতভাৱে মাতিলেহেঁতেন আৰু যদি এনেকুৱা ধৰণৰ কিবা কথা হৈছে মই নাজানো সেইটো কথা কিন্তু মই দেখিছোঁ যে আমাৰ যিসকল জনপ্ৰতিনিধি আছে আমাৰ শুক্লাই চেৰফাঙত ৰণেন নাৰ্জাৰী ডাঙৰীয়াকো তেখেতসকলে নিমন্ত্ৰণ জনোৱা নাই বুলি আমি গম পাইছোঁ আৰু তেখেত চৰকাৰৰে এজন মানে প্ৰতিনিধি তেখেত EMO হয় BTR চৰকাৰখনৰ গতিকে তেখেতসকলৰ মাজত কি কথা বতৰা হৈছে সেইটো মই নাজানো কিন্তু যদি সঁচাকৈ সেইখন চৰকাৰী মিটিং হয় হিতাধিকাৰী সন্মিলন হয় তেতিয়াহ'লে তেখেতসকলে আমাৰ জনপ্ৰতিনিধিসকলক মাতিব লাগিছিল ইতিমধ্যে আমি দেখিব পাইছোঁ তামোলপুৰৰ যি বৰখাতাত হৈছিল তাত যোৱাকালি আপোনাৰ দৰংগাজুলিত হ'ল তাতে আমি দেখিবলৈ পোৱা নাই কিন্তু চৰকাৰী মানুহ আছে তাত আচ্ছা চৰকাৰী মানুহ আছে এতিয়া আমাক বা কিয় মাতা নাই তেখেতসকলক সুধিব লাগিব এই প্ৰশ্নটো যদি সঁচাকৈ সেইখন চৰকাৰী সভা হয় যদি সেইখন কোনো ৰাজনৈতিক দলৰ সভা নহয় দলীয় সভা নহয় তেতিয়াহ'লে আমাক মাতিলেহেঁতেন মই ভাবোঁ সেইখন ৰাজনৈতিক দলৰ সভাই হ'ব তেওঁলোকৰ আঁচনিসমূহ ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে খুব সুন্দৰভাৱে তেখেতে কৈছে যে যিখিনি নেকি BTR চৰকাৰৰ আঁচনি সেইখিনি কথা আমি ক'ব লাগিব আৰু তেখেতে কৈছে BTR চৰকাৰৰ যিকেইটা আঁচনি আছে আৰু অসম চৰকাৰৰ যিখিনি আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ নাগৰিকৰ কাৰণে ৰূপায়ণ কৰিছে এই আঁচনিখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঁচনি বুলি তেখেতে যোৱাকালি মিডিয়াত ইতিমধ্যে কৈছে অৰুণোদয় আঁচনিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঁচনি ৰেচন কাৰ্ডখন যদি দিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মইতো শুক্লাই চেৰফাঙৰ ফালে গ'লে কেতিয়াবা ভয়ে লাগে ল'ৰা ছোৱালীবিলাকে মানে ভৱিষ্যতে যদি প্ৰশ্ন কাকতত প্ৰশ্ন পায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তেতিয়াহ'লে কোনোবাইতো আমাৰ গণেশ কছাৰী বুলি লিখি দি দিব মানে এনেকুৱা ধৰণে প্ৰচাৰ কৰিছে BPFে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটোলৈ যিটো আঁচনিৰ আৰম্ভণিয়ে প্ৰধানমন্ত্ৰী পিছত আৱাস যোজনা আৰু BPFে কৈ আছে তাতে সেই আঁচনিটো আমি দি আছোঁ আৰু বিভিন্ন ৰাজনৈতিক দলে ক'ব বিচাৰে যে এই আঁচনিটো আমি দি আছোঁ আৰু ভাৰতবৰ্ষততো আৰু যিমানটা ৰাজনৈতিক দল আছে সিমানটা প্ৰধানমন্ত্ৰী নাই ভাৰতবৰ্ষত কেৱল এজনেই প্ৰধানমন্ত্ৰী এতিয়া BPFৰতো আৰু প্ৰধানমন্ত্ৰী নাই না বেলেগ ৰাজনৈতিক দলৰ প্ৰধানমন্ত্ৰী আছে যদি তেখেতসকলৰ প্ৰধানমন্ত্ৰী নাই তেনেহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো নেকি আঁচনিৰ মাধ্যমেৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৃহহীন ব্যক্তিসকলক সহায় কৰিব বিচাৰিছে এই আঁচনি তেখেতসকলৰ হ'ব নোৱাৰে কেতিয়াও
গতিকে ৰাইজে বুজি পায় মিছা কোনটো সঁচা কোনটো ৰাইজে আজিকালি বুজি পায়। ৰাইজক কেনেকৈ মিছা কথাৰে মানে চল চাতুৰিৰে ৰাজনীতি কৰাৰ দিন উকলি গৈছে এতিয়া। নাগজলি পৰিষদীয় সমষ্টিৰ মাছগাড়ী VCDC, এই মাছগাড়ী VCDCত আজি 4টা বুথৰ যি যোগদান কাৰ্যসূচী মোটামুটি 3 শতাধিক মহিলা পুৰুষ মানুহে আজি আমাৰ BJP দলত যোগদান কৰিছে আৰু আমাৰ প্ৰত্যেকটা VCDCত এনেকুৱা যোগদান কাৰ্যসূচী চলি আছে। আপোনালোকে গম পায় 4 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তামোলপুৰলৈ আহিছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনাই আমাৰ ইলেকশ্যনৰ ৰণতংশ বজাই গৈছিলে আৰু সিদিনাৰ পৰাই আমাৰ BJPৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে দিনে ৰাতিয়ে কষ্ট কৰি BJPক আগৰ পৰাই আমাৰ এই নাগজলি সমষ্টিত MCLA আছে, দুবাৰকৈ MCLA আছে আৰু দিনে ৰাতি আমি কষ্ট কৰি আছোঁ যাতে এইবাৰ অধিক ভোটত আমি যাতে এই ইয়াৰে নাগজলিৰ পৰিষদীয় সমষ্টিৰ MCLA জনক আমি অধিক ভোটত জয় কৰাব পাৰোঁ। আৰু এটা কথা চাব, বিৰোধীয়েও ক'ৰবাত মিটিং কৰি আছে, এখন মিটিং কৰি বহুত ফেচবুকত ফটো দিয়ে। আমাৰ সংগঠন ইমানেই শক্তিশালী, আজিৰ দিনত আমি যদি নাগজলি 63টা বুথত যদি আমি একদিনত এটা সময়ত আমি মিটিং দিব পাৰোঁ আৰু প্ৰত্যেকটা মিটিঙত আমাৰ বহুত মানে ৰাইজৰ মানে সমাগম হয় আৰু আমি একে সময়ত 63টা বুথত নাগজলি সমষ্টি হিচাপত আমি এটা টাইমতে মিটিং দিব পৰা আমাৰ কেপাচিটি আছে। আমাৰ সংগঠন নাগজলিত ইমানেই শক্তিশালী। তো আগন্তুক দিনত নাগজলি সমষ্টিৰ কাৰণে কোনো চিন্তা নাই। আমি নাগজলি সমষ্টি BTCৰ ভিতৰত অধিক ভোটত জয়ী হ'ম আৰু BTCতো এইবাৰ আমাৰ BJP চৰকাৰ হ'ব। আমি BTCত এইবাৰ BJP চৰকাৰ গঠন কৰাৰ কাৰণে আমি এককভাৱে চৰকাৰ গঠন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ সকলোতে BTCৰ 40টা সমষ্টিতে BJPৰ শক্তিশালী সংগঠন আছে।